নমস্কাৰ সকলোকে ভোগালী বিহুৰ বহুত আন্তৰিক শুভকামনা জনাইছোঁ আৰু আজি মই লগতে এফালে মানুহজনী আৰু ধুনু আমি তিনিওজনে আজি যাবলৈ ওলাইছোঁ বিখ্যাত দৌলগোবিন্দ মন্দিৰলৈ। এতিয়া আহি পাই গ'লো গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ হৈ থকা এইটো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলংখন আৰু দলংখন যদি এইফালে আছে উত্তৰ গুৱাহাটীৰ ফালে ইমানখিনি কাম এতিয়ালৈকে সম্পূৰ্ণ হৈছে আৰু কাম এতিয়াও দ্ৰুত গতিত চলি আছে আৰু এইখনেই হৈছে নতুন দলংখন। আমি এতিয়া দৌলগোবিন্দ মন্দিৰ আহি পালোঁ আৰু যোৱাকালি উৰুকা গৈছে আৰু আজি দৌলগোবিন্দ মন্দিৰত খুবেই ভিৰ হ'ব আৰু এইফালে চাওক ইমান গাড়ীৰ ইতিমধ্যে পাৰ্কিং লাগিয়ে গৈছে আৰু এইফালে পিছৰ ফালে কিমান পাৰ্কিং আৰু এতিয়া দিনৰ 11টামান বাজিল আৰু মুঠতে আজি বহুত মানুহ হ'ব দৌলগোবিন্দ মন্দিৰত। এতিয়া মন্দিৰ আহি পালোঁ আৰু মন্দিৰটো চাওকচোন বাহিৰৰ পৰা ইমান ধুনীয়া লাগে চাবলৈ আৰু এতিয়া দৌলগোবিন্দ মন্দিৰ আহি পালোঁ ভিতৰলৈ যাওঁ বন্তি প্ৰজ্বলন কৰি আহোঁ। এফালে পানী আছে হাত ভৰি ধুই লওঁ আৰু এতিয়া দৌলগোবিন্দ মন্দিৰৰ প্ৰাংগণৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু এইফালে আছে চাকি জ্বলোৱা ঘৰটো আৰু তাত প্ৰথমতে আমি চাকিখিনি জ্বলাই লওঁ আৰু তাৰপিছত সেইফালে দৰ্শন কৰিবলৈ যাম। ইয়াতে আৰু ইতিমধ্যে কত কিমান মানুহে আহি চাকি জ্বলাই গ'লেই আৰু আমি এতিয়াহে চাকি জ্বলাম। এইফালে আমাৰ পাঁচটা চাকি জ্বলাই ল'ম ইয়াতে আৰু ইয়াতে আমাৰ বন্তি প্ৰজ্বলন কৰা হৈ গ'ল। বন্তি প্ৰজ্বলন কৰিলোঁ আৰু এইফালে এতিয়া ভিতৰলৈ যাওঁ এফালেও এবাৰ দৰ্শন কৰি আহিম আৰু আজি বহুত মানুহ ইয়ালৈ আহি আছে দৰ্শন কৰি আছে আৰু আমাৰ ধুনু বোলে ডাঙৰ ঘণ্টাটো বজা ধুনু। আৰু এতিয়া আমি সকলোৱে ভোগ প্ৰসাদ লৈ লৈছোঁ আৰু ভোগ প্ৰসাদ এতিয়া খাম আমি। আৰু এতিয়া আমি এইফালৰ মন্দিৰটোতো দৰ্শন কৰি ল'লোঁ আৰু এইফালে নিৰ্মালি লৈ লৈছোঁ ফুল লৈ লৈছোঁ। ধুনু আমাৰ ধুনুৰ হাতত দুটা ফুল আছে। এই ফুলটোৰ নাম কি? কি নামটো কি এই ফুলটোৰ নামটো কি? নাৰ্জী ফুল। আমাৰ ধুনুৰ এতিয়া কিমান বছৰ? 7 বছৰ হয়নে? 7 বছৰ এতিয়া 8 বছৰ সোমাব আৰু না। আমাৰ ধুনু যেতিয়া গৰ্ভত আছিল তেতিয়াই মানুহজনী এই মন্দিৰলৈ আহিছিল আৰু আজি এইটো দ্বিতীয়বাৰ আৰু আহিম বুলি ভাবি আছিল। ইমান দিন আহিব পৰা নাই অসুবিধাৰ কাৰণে আৰু কিন্তু আমাৰ ধুনুক ভালেকেইবাৰ আনিছোঁ মন্দিৰলৈ আৰু আজি উৰুকাৰ পিছদিনাখন ইয়ালৈ আহিলোঁ। আহি খুবেই ভাল লাগিল। মানুহজনীক লৈ আহিছোঁ লগতে ধুনুজনীও আহিছে আৰু ইয়াতে সেৱা প্ৰাৰ্থনা কৰিলোঁ চাকি বন্তি জ্বলালোঁ। মনটো খুবেই ভাল লাগি আছে আৰু আজিৰ ভিডিঅ'টোত ইমানেই আছিল। বিহু বুলি দৌলগোবিন্দ মন্দিৰলৈ আহিলোঁ, মানুহজনীৰ লগত আহিলোঁ আৰু আহি ইয়াতে চাকি বন্তি জ্বলালোঁ। খুবেই ভাল লাগিল। মনটো খুবেই প্ৰফুল্ল অনুভৱ কৰিছোঁ আৰু আজি খুবেই ভাল লাগিল।